নমস্কাৰ কৃষক বন্ধুসকল, আমি আজি এটা মানি প্লেণ্টৰ ওপৰত নতুন ভিডিঅ' বনাব ওলাইছোঁ। এই ভিডিঅ'টো হৈছে মানি প্লেণ্ট আৰু বাস্তুশাস্ত্ৰ বা ফেঞ্চুইৰ লগত কেনেকুৱা সম্পৰ্ক আছে এই বিষয়ে আপোনালোকৰ লগত মত বিনিময় কৰিবৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে। মানি প্লেণ্ট বাস্তুশাস্ত্ৰ মতে কোন জেগাত ৰাখিব লাগে বা কোন ঠাইত ৰাখিব লাগে আৰু তাতে কি দিলে আপোনাৰ ধনৰ বা অৰ্থৰ আগমন হয় এই বিষয়ে ক'ব ওলাইছোঁ। মানি প্লেণ্ট এটা আপোনাৰ ঘৰত আনিবৰ কাৰণে খুবেই মন যায়। মানি প্লেণ্ট অনাৰ পিছত আপোনাৰ দুটা কথা আহি পৰে। প্ৰথমতে হৈছে মানি প্লেণ্টটোৰ গ্ৰোথ বা বৃদ্ধি বা জীয়াই ৰাখিবৰ কাৰণে মানি প্লেণ্টটো ক'ত ৰাখিব, আৰু দ্বিতীয় কথাটো হৈছে মানি প্লেণ্টটো ঘৰৰ কোন ঠাইত ৰাখিলে আপোনাৰ ঘৰত অৰ্থৰ আগমন হয়। ফেঞ্চুয়ে বা বাস্তুশাস্ত্ৰই এই বিষয়ে কি কৈছে, এই দুটা বিষয়ৰ ওপৰত আমি আজি আলোচনা কৰিম। প্ৰথম কথা হৈছে কি, এই মানি প্লেণ্টটোৰ এটা জনবিশ্বাস আছে যে মানি প্লেণ্ট ঘৰত থাকিলে আপোনাৰ অৰ্থৰ আগমন হয়। সেইকাৰণে আজিকালি প্ৰায় চব ঘৰতে এটা মানি প্লেণ্ট দেখা যায়। এই মানি প্লেণ্টটো শ্ৰীবৃদ্ধিৰ কাৰণে আমি ঘৰখনত ক'ত ৰাখিম? প্ৰথম কথা হৈছে মানি প্লেণ্টে ডাইৰেক্ট ছানলাইট সহ্য কৰিব নোৱাৰে। সেইকাৰণে মানি প্লেণ্ট সদায় ইনডাইৰেক্ট ছানলাইট বা পাৰ্চিয়েল ছেড খুব পচন্দ কৰে। গতিকে আপোনাৰ যিটো ঘৰত অলপমান ৰ'দ পৰে দিনটোত 2-3 ঘণ্টা, বা যিটো বেলকনিত আপোনাৰ 2-3 ঘণ্টা বা 3-4 ঘণ্টা ৰ'দ পৰে, ঠিক তেনেকুৱা ঠাইতে আপোনাৰ এই মানি প্লেণ্টটো ৰাখিব লাগে। য'ত একেবাৰে ৰ'দ নপৰে বা আন্ধাৰ কোঠালি বা বাথৰুম তেনেকুৱা ঠাইত আপোনাৰ মানি প্লেণ্টটো ৰাখিব নালাগে। তেতিয়াহ'লে মানি প্লেণ্টটোত আপোনাৰ গ্ৰোথ নহয়, পাতবোৰ সৰু হৈ যাব আৰু লাহে 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 মানি প্লেণ্টটো মৰি যাব। গতিকে এতিয়া আমি চাওঁ বাস্তুশাস্ত্ৰ মতে মানি প্লেণ্ট আমি ক'ত ৰাখিব লাগে। বাস্তুশাস্ত্ৰত কৈছে যে মানি প্লেণ্টটো ঘৰৰ সদায় সাউথ ইষ্ট অৰ্থাৎ দক্ষিণ পূব কোণাতহে মানি প্লেণ্টটো ৰাখিব লাগে, তেতিয়াহে আপোনাৰ অৰ্থৰ আগমন হয়। আৰু এটা কথা কৈছে, মানি প্লেণ্টৰ গুৰিত বা মানি প্লেণ্টত যদি এটা আপুনি 5 টকীয়া বা 10 টকীয়া বা পইচা ৰাখি থৈ দিয়ে, তেতিয়াহ'লে সেই ঘৰখনত প্ৰচুৰ অৰ্থৰ আগমন হয়। এই প্ৰথাটো কিন্তু আপোনাৰ বাস্তুশাস্ত্ৰ মতে পোৱা আছে। আৰু এটা কথা হৈছে কি, মানি প্লেণ্টৰ যিবোৰ এই ঠানি আছে বা শাখা আছে, এই শাখাবোৰ কেতিয়াও এনেকে তলফালে যোৱা হ'ব নালাগে। মানি প্লেণ্টটো সদায় এনেকে ওপৰৰ ফালে যোৱা হ'ব লাগে। কাৰণ তলফালে যদি মানি প্লেণ্টটো যায়, এনেকে ওলমি থাকে, তেতিয়াহ'লে কয় যে অৰ্থৰ ক্ষতি হয় বুলি কয়। আপোনাৰ হাতত যিখিনি অৰ্থ আছে লাহে লাহে সেইখিনি নোহোৱা হ'ব। সেইকাৰণে মানি প্লেণ্টটো সদায় যাতে আপোনাৰ ওপৰ ফালে গতি কৰে, আপুনি এই বস্তুটো লক্ষ্য ৰাখিব। এতিয়া চাওক, মোৰ এই মানি প্লেণ্টটো, মই এটা ঘৰত মানি প্লেণ্ট ৰাখিছোঁ, এই আপোনাৰ শাখাটো তলফালে ওলাই গৈছে আৰু এই শাখাটো আপোনাৰ তলফালে ওলাই গৈছে। এই শাখাটো তলফালে ওলাই গৈছিল, কিন্তু মই ইয়াতে সুন্দৰকৈ বান্ধি ওপৰৰ ফালে কৰি দিছোঁ। এতিয়া কথা হৈছে, এই মানি প্লেণ্টৰ আমি এতিয়া এই শাখাবোৰ আমি কাটি পেলাম। এই মানি প্লেণ্টৰ শাখা কাটি পেলাই কিন্তু আমি পেলাই নিদিওঁ। ইয়াৰ পৰা কেনেকৈ আকৌ মানি প্লেণ্ট বনাব পাৰি সেই বিষয়ে আমি আলোচনা কৰিম, আৰু এই বিষয়টো আমি পিছৰ ভিডিঅ'ত বনাম। এতিয়া আপুনি চাওঁ যে এই মানি প্লেণ্টটো আমি কেনেকৈ কাটিং কৰিব পাৰোঁ। এটা কথা সদায় মনত ৰাখিব, মানি প্লেণ্টটো কাটিং কৰাৰ আগতে এইটো আমাৰ এটা চিজাৰ, সদায় আপুনি ইয়াক চেনিটাইজ কৰি ল'ব। এটা মোৰ ঘৰত এটা চেনিটাইজাৰ আছিল, গতিকে মই এইটো চেনিটাইজ কৰিলোঁ। কাৰণ চেনিটাইজ এই কাৰণে কৰিলোঁ যাতে ইয়াৰ পৰা কোনো বেমাৰ আজাৰ গছজোপাত নাযায়। চেনিটাইজ কৰি অলপ ভালদৰে এনেকৈ মুচি ল'ব। চেনিটাইজ কৰা হ'ল আৰু মোচা হৈ গ'ল। চাওক, এই মানি প্লেণ্টটো মোৰ তলফালে গুচি গৈছে, গতিকে মই এই মানি প্লেণ্টটো ইয়াতে মই কি কৰিম, কাটিং কৰিম। ঠিক মই কাটিং কৰি দিলোঁ। চাওক, মোৰ আৰু এটা গছৰ ঠানি তলফালে গৈছে, এইটো মানি প্লেণ্ট, গতিকে মই ইয়াতো ঠিক ইয়াতে কি কৰিম, কাটি দিম। গতিকে মোৰ ইয়াৰ পৰা দুটা ঠানি তলফালে গৈছিলে, এই দুটা ঠানি, সেইকাৰণে মই ইয়াৰ পৰা দুটা ঠানি কাটি পেলালোঁ। এই মানি প্লেণ্টৰ শাখা দুটাৰ পৰা আমি দুটা ভিডিঅ' বনাম। এটা হৈছে পানীৰ বটলত কেনেকৈ আমি মানি প্লেণ্ট গ্ৰ' কৰিব পাৰোঁ, আৰু এটা হৈছে আপোনাৰ যে মাটিত বা টাবত আপুনি কেনেকৈ বহুত কেইটা
সিঙ্গল লিফৰ পৰা অৰ্থাৎ এটা পাতৰ পৰা আপুনি কেনেকৈ মানি প্লেণ্ট গ্ৰ' কৰিব পাৰে এই বিষয়ে আমি দুটা ভিডিঅ' বনাম ইয়াৰ পিছৰ ভিডিঅ'টোত পাম বাস্তুশাস্ত্ৰত কিন্তু আৰু এটা কথা কৈছে যে মানি প্লেণ্ট কেতিয়াও আপোনাৰ বাথৰুমত ৰাখিব নালাগে গতিকে আপোনালোকে বাথৰুমত কেতিয়াও মানি প্লেণ্টটো নাৰাখিব যদি মানি প্লেণ্টৰ এই দিশ দুটা মানি চল প্ৰথম কথা হৈছে ক'ত ৰাখিলে আপোনাৰ আটাইতকৈ গছজোপাৰ বৃদ্ধি হ'ব যেটো হৈছে পাৰ্সিয়াল শেড বা ইনডাইৰেক্ট সানলাইট আপোনাৰ যি ঠাইত পৰে সেই ঠাইত ৰাখিব আৰু দ্বিতীয় কথাটো হৈছে মানি প্লেণ্টটো ঘৰৰ আপোনাৰ দক্ষিণ পূব দিশত ৰাখিব দক্ষিণ পূব দিশত ৰাখি পেলাই মানি প্লেণ্টৰ গুৰিত এটা আপুনি পইচা ৰাখি থব আৰু পইচাটো ৰাখতে অলপ সাৱধান হ'ব পইচাটো যাতে বেয়া নহয় কাৰণ পইচাটো আমি লক্ষ্মী বুলি কওঁ গতিকে আপোনালোকে যদি এইখিনি কৰে গতিকে আপোনাৰ যেটো মনৰ আশা লৈ মানি প্লেণ্ট আপুনি ঘৰত আনে আপোনাৰ সেই মনৰ আশাটো নিশ্চয়কৈ পূৰণ হ'ব নমস্কাৰ এই ভিডিঅ'টিত মই এইখিনিয়ে কলো ইয়াৰ পিছৰ ভিডিঅ'টোত আমি কেনেকৈ বটলত মানি প্লেণ্ট গ্ৰ' কৰিব পাৰি আৰু টাবত বহুত কেইটা সিঙ্গল লিফৰ পৰা কেনেকৈ পুলি বনাব পাৰি বা তাত পুতিব পাৰি এই বিষয়ে দুটা ভিডিঅ' বনাম